Hello everyone, আমি আকৌ আহিলো MIDG ইয়ন ট্ৰেইনিঙলে। মই দীপানিতা গাংগুলী হাৰ্ভেষ্ট সাকসেছ একাডেমি ফালৰ পৰা সবকে ওয়েলকাম জনাইছো। আমি আকৌ আজি এটা নতুন প্ৰডাক্টৰ বিষয়ে কথা পাতিম। এতিয়া প্ৰডাক্ট ট্ৰেইনিংটো ক'ব গ'লে প্ৰডাক্ট নলেজটো কেলে জৰুৰী হয় এটো আমি অলপ কথা পাতি লৈছো। সো কেতিয়াবা কি হয় আপোনাৰ লগত বস্তু এটা আছে, বস্তুটোৰ ইম্পৰ্টেন্সটো যদি আমি ভালকে গম নেপাওঁ তেতিয়াহ'লে কিন্তু বস্তুটো মাৰ্কেটত লৈ গৈ কনফিডেন্সটো লৈ কাম কৰাটো অলপ দিগদাৰ হৈ যায়। তেতিয়াহ'লে ফাৰ্ষ্টত আমাৰ কি বস্তু জৰুৰী হয় এটো হ'ল আমাৰ নলেজটো আমি ল'ম, কিন্তু একদম সিম্পল ভাষাৰে ল'ম, একো টেনশন ল'ব নালাগে। কেতিয়াবা কি হয় প্ৰডাক্ট বিলাক হেল্থৰ বুলি আমাৰ বহুত এনেকুৱা ডিস্ট্ৰিবিউটৰ বন্ধুসকল আছে যে মেডিকেল বেকগ্ৰাউণ্ডৰ নহয়, কেতিয়াবা ভয় খাই যায় যে সায়েন্সৰ বহুত বস্তু শিকিব লাগিব। তেনেকুৱা একো কথা নহয়, বস্তুবিলাক আমি একদম সিম্পল ল্যাঙ্গুৱেজেৰে শিকিম। মই একদম সিম্পল ল্যাঙ্গুৱেজ থম যিটো নৰ্মালকে আপুনি বুজি পোৱাত বহুত ইজিলি বুজি পাব। এটা আৰম্ভ কৰাৰ আগতে ফাৰ্ষ্টত ডেফিনেটলি মই অলপ বস্তু এটা মেনশন কৰিবলৈ বিচাৰিছো যে আমাৰ এইটো স্ক্ৰীনত আপোনালোকে মোক দেখি আছে, কিন্তু আমাৰ এই ইয়ন ডিজি যিটো আমাৰ ট্ৰেইনিং প্ৰগ্ৰাম চলি আছে সেইটো পিছত কিন্তু বহুত ডাঙৰ এটা টিম আছে যে এই ট্ৰেইনিং বিলাক সফল হোৱাৰ কাৰণে ইহঁতৰ গোটেই টিমটোৰ কিন্তু ইকুৱেলি অৱদান আছে, ইকুৱেলি কন্ট্ৰিবিউশন আছে। তো গোটেই MI মেনেজমেন্ট আৰু গোটেই হাৰ্ভেষ্ট সাকসেছ একাডেমিৰ হাৰ্ভেষ্ট মেনেজমেন্টক মই থেংক ইউ দিবলৈ বিচাৰিছো। এইটো কাৰণ এইটো ট্ৰেইনিং সফল হোৱাৰ পিছতে গোটেই টিমৰ 100% ইয়াত কন্ট্ৰিবিউশন আছে। ইয়াত আমি চাম, ফাৰ্ষ্টতে আমি চাই লম সোনকালে যে আমাৰ কোম্পানীৰ লগত ব্ৰেণ্ড কি আছে। ব্ৰেণ্ড আমাৰ লগত আছে এলিমেণ্টছ ৱেলনেছ, অন এণ্ড অন, আহাৰ, নিউ ষ্টাৰ আৰু MI হোম। এই 5টা ব্ৰেণ্ড লৈ কোম্পানীয়ে কাম কৰিছে। ইয়াৰ বাহিৰেও আৰু এটা ব্ৰেণ্ড আছে যিটো আমাৰ এগ্ৰিকালচাৰৰ ব্ৰেণ্ড হয়, ইণ্ডিয়া গ্ৰ' বুলি। এতিয়া কথা এটা সুধিছো মই প্ৰতিটো ট্ৰেইনিঙতে আৰম্ভণিতে কথাটো সুধো যে আমাৰ যিবিলাক পূৰ্বপুৰুষ আছিলে, আমাৰ আগৰ মানুহখিনি আছিলে, এখেতৰ কিন্তু লাইফ চাইকেলটো অলপ দীঘলীয়া আছিলে। আমি আজিৰ ডেটত ইমান বেছি দিন জীয়াই নাথাকো, আগৰ মানুহখিনি বহুত দিনলৈকে জীয়াই আছিলে। কাৰণটো কি জানেনে? কাৰণটো হ'ল আমাৰ ইমিউন সিস্টেম। এতিয়া ইমিউন সিস্টেম এটা শব্দ আহি গ'ল নতুন মানুহৰ কাৰণে। ইমিউন সিস্টেমটো এটা সাইন্টিফিক টাৰ্ম হয়। ইমিউন সিস্টেমটো একদম সিম্পলকে মই কৈ দিছো, বুজিব যে আমাৰ নিজৰ বডিৰ এটা নিজৰ ৰোগৰ পৰা প্ৰতিৰোধ ক্ষমতা এটা থাকে। সেই ক্ষমতা বা সেই কেপাচিটিটোকে ইমিউন সিস্টেম বুলি কোৱা হয়। এতিয়া ইমিউন সিস্টেমটো কেনেকে কাম কৰে বাৰু এইটো অলপ চাই লৈছো। ইমিউন সিস্টেমটো বুজিবৰ কাৰণে একদম সিম্পল এক্সাম্পল এটা দিছো মই। মোৰ প্ৰতিটো ট্ৰেইনিঙতে এইটোৱে দিম কাৰণ এইটো বুজিবলৈ বহুত ইজি হয়। কেতিয়াবা দেখিছেনে আমি ডেড বডি যিবিলাক হয়, ডেড বডিটো যদি আমি অলপ দিনৰ কাৰণে এনে থৈ দিওঁ পেলাই, এইটো কি হ'ব, অলপ স্মেল আহিবলৈ ধৰিব কাৰণ এইটো গেলিবলৈ ষ্টাৰ্ট হৈ যায়, ডিকম্পজিশ্যন বোলা বস্তুটো আৰম্ভ হৈ যায়। কিন্তু আমি জীয়াই থকা মানুহৰ লগত এইটো নহয়। এইটো কেলে নহয়? কাৰণ আমাৰ বডিৰ ভিতৰত 24/7 তাৰমানে দিনে ৰাতিয়ে ডক্তৰ এটাই কাম কৰি আছে, সেইটোকে আমাৰ ইমিউন সিস্টেম বুলি কয়। এতিয়া ট্ৰেইনিংটো যেতিয়া আপুনি ইমিউন সিস্টেম বা ইমিউনিটি বুলি কথাটো শুনিব, বুজি যাব যে আমাৰ নিজৰ বডিৰ কেপাচিটিৰ কথা পাতি আছো। এতিয়া ইমিউন সিস্টেমটো কাম কেনেকে কৰে? দুই ধৰণে কাম কৰে। ফাৰ্ষ্টটো হ'ল আমাৰ ফাৰ্ষ্ট লাইন অফ ডিফেন্স। তাৰমানে কিছুমান বস্তু আছে যিবিলাক আমাৰ বডিৰ বৰ্ডাৰতে থাকে। আপোনালোকে শ্লাইডখনতো দেখি পাইছে, বৰ্ডাৰত বহুত বস্তু এনেকুৱা থাকে যিবিলাকে আমাৰ বৰ্ডাৰতে থাকি এনেকুৱাকে হেল্প কৰে, ৰক্ষা কৰে যে বাহিৰৰ পৰা যিকোনো বস্তুৰ আক্ৰমণ যাতে আমাৰ বডিটোৰ ভিতৰত নহয়। ছেকেণ্ডটো হ'ল আমাৰ ওচৰত ছেকেণ্ড লাইন অফ ডিফেন্স। ছেকেণ্ড লাইন অফ ডিফেন্সটো কি হয়? ছেকেণ্ড লাইন অফ ডিফেন্সটো হ'ল যে যিটো আমাৰ ধৰি লওক আগৰ বাহিৰৰ পৰা যদি আক্ৰমণটো হৈ গ'ল, তাৰমানে কিবা এটা যদি আমাৰ স্কিনটো, যেনেকে মই সৰু এটা এক্সাম্পল লৈছো, স্কিনটো যেতিয়া আমাৰ কাট খাই যায়গে, স্কিনটো কাট খাই যোৱাৰ টাইমত কি হয়, কাট খাই যোৱাৰ লগে লগে বহুত জাৰ্মছ আৰু বেক্টেৰিয়াখিনি কি হয় আমাৰ বডিটোৰ ভিতৰত সোমাই যায়গে। বডিটোৰ ভিতৰত সোমাৰ লগে লগে আমাৰ বডিৰ ভিতৰত যিবিলাক আপুনি ইমিউনিটি বা ইমিউন সিস্টেমৰ চলজাৰ বুলি ক'ব পাৰে, এইবিলাকে এক্টিভ হৈ যায় আৰু লাহে লাহেকে আমাৰ ঘাঁটো, যিটো আমাৰ কাট খাই যোৱা জেগাটো অলপ ভালকে ভৰি যায়গে। কেতিয়া ভাবিছেনে আমি সাধাৰণতে কি হৈ যায়, ক'ৰবাত যদি আমি কাটি গ'ল, আমি সাধাৰণতে কিবা ক্ৰীম বা অইনমেণ্ট নিচিনা বস্তুবিলাক লগাই দিওঁ।
যেতিয়া আপুনি যদি মন কৰিব যদি আপুনি সেই ডখৰত একো নলগায় তেতিয়াও কিন্তু আপোনাৰ ঘাঁটো অলপ দিনতে ভৰি যায় এইটো কোনে কাম কৰে এইটো ইমিউন সিস্টেমে কাম কৰে তাৰমানে বডিটোৰ ভিতৰত নিজকে নিজে ঠিক কৰাৰ এটা কেপাচিটি আছে যেটোক আমি ইমিউন সিস্টেম বুলি কওঁ এতিয়া ইমিউনিটি বা ইমিউন সিস্টেমৰ কথা ইমান পাতি আছো হেতু বেয়া হৈ কিন্তু যাব পাৰে কিছুমান কাৰণ আছে কাৰণখিনি অলপ ডিসকাস কৰি লওঁ কি কাৰণত এটো এফেক্ট হ'ব পাৰে বেয়া বেয়া হৈ যাব পাৰে ফাৰ্স্ট অফ অল আমাৰ স্ট্ৰেছ চিন্তা বহুত বেছি যদি আমাৰ হৈ আছে তেতিয়া হলে কিন্তু আপোনাৰ সিস্টেমটো বেয়া হ'ব পাৰে নেক্সট হল বাহিৰা খোৱা বোৱা জাংক ফুড যিবিলাক আমি বহুত খাবলৈ আমাৰ ভাল লাগে আমাৰ বহুত আমি অনবৰতে বাহিৰৰ খানাবিলাক খাই থাকো বহুত বেছি যদি বডিৰ ভিতৰত এইবিলাক জাংক ফুড বিলাক বাহিৰা খোৱা বোৱা বিলাক সোমাই আছে তেতিয়া হলে কিন্তু আপোনাৰ সিস্টেমটো বেয়া হ'ব আৰু জানেনে বহুত মানুহ মোক এনেকুৱা কয় যে মেম আমি বাহিৰৰ পৰা নাখাও আমি কি কৰো আমি ঘৰতে বনাই লওঁ এতিয়া ঘৰত যদি পকৰীটো বনাই পেলাই খাইছে এইটো হেলদি পকৰীটো হৈ নাযায় তাৰমানে কোৱা কথাটো হ'ল যে জাংক ফুড বিলাক যদি আপোনালোকে ঘৰতো বনাই খাইছে সেইটোও কিন্তু আনহেলদি হয় আপোনাৰ বডিটোৰ কাৰণে নেক্সট হ'ল মেডিচিন দৰৱ যদি বডিৰ ভিতৰত বহুত বেছি ইউজ হৈ আছে তেতিয়াও কিন্তু আপোনাৰ সিস্টেমটো বেয়া হৈ যাব পাৰে এতিয়া দৰৱ বুলি ক'লে বহুতৰ মই দেখিছো আপোনালোকেও দেখিছে আইম শিওৰ যে বহুতৰ এনেকুৱা হেবিট থাকে অলপ কিবা এটা মূৰৰ বিষ হ'ল পেটৰ বিষ হ'ল একেবাৰতে মানে সহ্য কৰিব নোৱাৰে সহ্য শক্তিটো বহুত কম হয় লগে লগে মেডিচিন এটা লৈ খাই দিয়ে সেই মেডিচিনটো তেনেকে যদি হেবিট এটা থাকে তেতিয়াহ'লে কিন্তু বহুত বেছি মেডিচিন বা দৰৱ বোলা বস্তুটো বডিত আননেচেচাৰী ইউজ হৈ আছে আৰু এইটো আপোনাৰ সিস্টেমটো বেয়া কৰি দিব পাৰে নেক্সট হ'ল স্মকিং আৰু ড্ৰিংকিং এইটো বহুত ফানি বস্তু হয় স্মকিঙৰ জানেনে এটা গুড নিউজ আছে দিদিওনে স্মকিঙৰ গুড নিউজটো কি হয় স্মক কৰা মানুহবিলাকৰ লাইফত কিন্তু বয়সস্থ ভাৱটো নাহে তাৰমানে বুঢ়া হৈ নাযায় কেলে জানেনে কাৰণ ইমান দিনলৈকে জীয়াই নাথাকে ভাল নে বেয়া কথা বাৰু ডেফিনেটলি বেয়া কথা বহুতে যদি এতিয়া গুড নিউজ বুলি কোৱাৰ লগে লগে নহয় স্মক কৰা মানুহবিলাকে খুব ভাল পায় শুনি যে আমাৰ আৰু ইমান দিনৰ পৰা স্মক কৰি আছো গুড নিউজ এটা পালো কিন্তু একেবাৰে নহয় যদি ভাবিছে তেনেকুৱা স্মকিং আৰু ড্ৰিংকিঙৰ হেবিটটো কিন্তু আপোনাৰ সিস্টেমটোক বেয়া কৰি দিব পাৰে এইটো এটা ৰিজন হয় নেক্সটটো হ'ল পলিউশ্যন প্ৰদূষণ বুলি যেটো কওঁ প্ৰদূষণৰ অৱস্থাটো আজি ডেটত কেনেকুৱা হয় আমি চবতে দেখি আছো পলিউশ্যন বা প্ৰদূষণ বোলা বস্তুটো বহুত বেছি হৈ আছে আৰু সেইটোৰ পৰা আমাৰ বেমাৰৰ যিটো মাত্ৰা সেইটোও বহুত বেছি বাঢ়ি আছে কাৰণ আমাৰ ইমিউন সিস্টেমটো এইটোৱে বেয়া কৰি দিয়ে নেক্সটটো হ'ল টোপনি যদি আপোনাৰ পুৰা হোৱা নাই এতিয়া টোপনি বোলা বস্তুটো কি জানেনে টোপনি বোলা বস্তুটো হ'ল আমাৰ বডিৰ চাৰ্জিং টাইম যেনেকে আমি ডেইলি মোবাইল ফোনটো যিটো আমি ইউজ কৰো সেইটো চাৰ্জ কৰিব লগা হয় ঠিক তেনেকে আপোনাৰ বডিটোৱে গোটেই দিনটো কাম কৰে সেইটোকো কিন্তু চাৰ্জৰ প্ৰয়োজন হয় তাৰমানে ৰাতি যদি আপুনি ভালকে টোপনি হয় বডিটোৱে নিজকে প্ৰিপেয়াৰ কৰি কৰিবলৈ সময় পায় আৰু ভালকে প্ৰিপেয়াৰ কৰিব পাৰে নেক্সট ডে আকৌ আপোনাক এনাৰ্জি দিবলৈ আকৌ আপোনাৰ যিবিলাক দৈনন্দিন কামবিলাক আছে এইবিলাক ভালকে কৰিবলৈ তো ভালকে টোপনি যদি নহয় তেতিয়াহ'লে আপোনাৰ সিস্টেমটো বেয়া হৈ যাব পাৰে নেক্সটটো হ'ল ইনএক্টিভিটি তাৰমানে আপোনাৰ লাইফত যদি এক্টিভিটি বহুত কম তাৰমানে এক্সাৰচাইজ নকৰে সদায় এক্সাৰচাইজৰ ফৰ্মতে হ'ব লাগিব জৰুৰী নহয় লাইফত আপুনি এক্টিভ থকাটো বহুত জৰুৰী হয় আপুনি যদি একেবাৰে এলেহুৱা লাইফষ্টাইল এটা লিড কৰি আছে তেতিয়াহ'লে কিন্তু আপোনাৰ সিস্টেমটো বেয়া হৈ যাব পাৰে ডিহাইড্ৰেশ্যন নেক্সট ৰিজনটো ডিহাইড্ৰেশ্যনটো কি হয় একদম সিম্পলকে কৈছো পানী যিটো মাত্ৰা হয় প্ৰত্যেক দিন এটা মাত্ৰা থাকে যিটো আমাৰ বডিক লাগে তেতিয়াহে বডিটো ভালকে কাম কৰিব পাৰে এতিয়া যদি পানীটো কম খায় আমাৰ বডিত কিডনি বোলা পাৰ্ট এটা থাকে কিডনিটোৱে নিজৰ কামটো ভালকে কৰিব নোৱাৰে কিন্তু এইটো পইণ্টত আৰু এটা কথা কৈ দিছো বহুতে কিন্তু পানী খোৱাটো ভাল বুলি ভাবি পেলাই প্ৰয়োজনতকে বেছি পানী খাই দিয়ে সেইটোও কিন্তু বেয়া হয় তাৰমানে বুজিব কথাটো যে বৰষুণটো যেনেকে আমাক লাগে ৰাইট কিন্তু বৰষুণটো বহুত বেছি যদি হৈ যায় তেতিয়াহ'লে কি হ'ব বানপানী আহি যায় তো সেইটো ঠিক তেনেকে আমাৰ বডিটোৰ ভিতৰতো এইটো হ'ব মানে আপুনি পানীটো পৰ্যাপ্ত পৰিমাণত খালেহে এইটো আপোনাৰ বডিৰ কাৰণে ভাল পৰিমাণতকে বেছি পানীও কিন্তু বডিটোৰ কাৰণে বেয়া হয় সেইটো কাৰণে আপুনি যিটো আমাৰ মাত্ৰা দৰকাৰ হয় সেইটো মাত্ৰাত পানী আপুনি ডেইলি বেচিছত খাব
নেক্সট হল পেষ্টিচাইড আৰু ইনসেক্টিচাইড তাৰমানে আমাৰ আজি ডেটত যিবিলাক ফল চব্জি বা ফল এইবিলাকৰ খেতি বাতিবিলাক হয় তাত আজি ডেটত কেমিকেল বহুত বেছি ইউজ হয় আমি চবে গম পাওঁ এই কেমিকেল বিলাক খোৱা বোৱাৰ মাধ্যমেৰে ক'ত আহে বাৰু আমাৰ বডিটোৰ ভিতৰত আহে আৰু এই কেমিকেল বিলাক বডিৰ ভিতৰত আহি আমাৰ ইমিউন চিষ্টেমটো বেয়া কৰি দিব পাৰে মোবাইল ৰেডিয়েশ্যন মোবাইল আমি সবেই ইউজ কৰোঁ মোবাইলৰ যিটো ৰেডিয়েশ্যন হয় এইটো কিন্তু আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেয়া হয় এইটো ৰিপৰ্টত দেখা গৈছে বা কৈছে এইটো যে আপুনি হোৱা সময়ত যিটো ৰুমত হৈ আছে সেই ৰুমটোত যদি ৰেডিয়েশ্যন ফ্ৰী হয় তেতিয়াহ'লে কিন্তু আপোনাৰ স্বাস্থ্যৰ কাৰণে এইটো বহুত বেছি ভাল হয় ৰেডিয়েশ্যন ফ্ৰী মানে আপুনি যেতিয়া শুই আছে হয় আপুনি ফোনটো সেইটো ৰুমত নথব আৰু যদি থৈছে তেতিয়াহ'লে ফোনটো ছুইচ অফ বা আপুনি ফ্লাইট মোডত কৰি দিব তাৰমানে ৰেডিয়েশ্যনটো নাহে আৰু আপোনাৰ টোপনিটো ভালকে হ'ব এতিয়া এইবিলাক গোটেইখিনি আমি কাৰণবিলাক ডিছকাছ কৰিলোঁ যিটো আমাৰ চিষ্টেমটো বেয়া কৰি দিব পাৰে এতিয়া আমি অলপ সলিউশ্যনৰ বিষয়ে কথা পাতোঁ ইয়াৰ পৰা বছৰ সলিউশ্যনটো কি হয় চ' দুটা সলিউশ্যন হ'ব পাৰে এটা হ'ল যে আমাৰ বোলে ডিজিজ হোৱাৰ চান্সেছটো আমি কম কৰি দিব পাৰিছোঁ যে আমাৰ ডিজিজ আমাৰ বডিলে নহ'ব নেক্সটটো হ'ল আমাৰ ইমিউন চিষ্টেমটো তাৰমানে আমাৰ ইমিউনিটিটো আমি যদি বঢ়াই দিওঁ এতিয়া এই দুটা যিটো অপশ্যন মই কৈ আছোঁ দুটা অপশ্যনৰ মাজত ফাৰ্ষ্টৰ অপশ্যনটো কিন্তু আমাৰ হাতত নাই তাৰমানে ডিজিজ কমাই দিয়াৰ যিটো ক্ষমতা হয় সেইটো কিন্তু আমাৰ হাতত নাই এইটো চবেই গম পায় সেইটো কাৰণে আমি কি কৰিব লাগিব আমি আমাৰ ইমিউনিটিটো বঢ়াই দিয়াৰ কাৰণে যত্ন কৰিব লাগিব সেইটো বিষয়ে কথা পাতিম আজি আমি আজি যিটো ব্ৰেণ্ড কথা পাতিব গৈ আছোঁ সেইটো হ'ল আমাৰ এলিমেণ্টছ ৱেলনেছ যিটো আমাৰ আয়ুৰ্বেদিক ৰেঞ্জ হয় তাৰমানে গম পাইছে আজি যিটো আমি প্ৰডাক্টটোৰ বিষয়ে কথা পাতিম এইটো আমাৰ আয়ুৰ্বেদিক প্ৰডাক্ট হয় আয়ুৰ্বেদিক ৰেঞ্জটোৰ বিষয়ে কথা পাতিম আয়ুৰ্বেদৰ যিটো এলিমেণ্টছ ৱেলনেছৰ ৰেঞ্জ হয় সেইটোৰ বিষয়ে কথা পাতিছোঁ আৰু এখেতৰ নামটো লোৱা নাই সেইটো কেতিয়াও হ'ব নোৱাৰে কাৰণ আমাৰ এলিমেণ্টছ ৱেলনেছৰ ফাদাৰ অফ এলিমেণ্টছ ৱেলনেছ যাক কোৱা হয় এওঁ হ'ল ডক্টৰ DDA নাৰায়ণা ছাৰৰ যিটো প্ৰফাইল হয় অলপ ব্ৰিফ মই আইডিয়া এটা দি দিছোঁ কাৰণ এখেতৰ প্ৰফাইলটো ইমানেই ডাঙৰ আপুনি যদি নিজেও অনলাইন গৈ নেটত চেক কৰিবলৈ যায় তেতিয়াহ'লে কিন্তু ভালেমানখিনি দীঘলীয়া এটা প্ৰফাইল পাব যিটো পঢ়িবলৈ গোটেই ট্ৰেইনিংটোৱে ওলাই যাব তো আমি অলপ ব্ৰিফিং কৰি দিম এখেতৰ যিটো এক্সপিৰিয়েঞ্চ হয় এইটো 45 years of experience হয় তাৰমানে বহুত দীঘলীয়া এক্সপিৰিয়েঞ্চ এটা আছে আৰু এখেতে ফাৰ্মা আৰু আমাৰ আয়ুৰ্বেদত এক্সপাৰ্ট হয় ফাৰ্মাত গ'ল্ড মেডেলিষ্ট হয় হিন্দুস্তান লিভাৰ ডাবৰৰ নিচিনা কোম্পানীত কাম কৰাৰ এজ এ ডিৰেক্টৰ এক্সপিৰিয়েঞ্চ হয় তো ডেফিনেটলি ধৰিব পাৰিছে যে কোনটো লেভেলৰ এক্সপিৰিয়েঞ্চ বা এক্সপাৰ্ট মানুহে এইটো ব্ৰেণ্ডৰ পিছত আছে সেইটো কাৰণে এলিমেণ্টছ ৱেলনেছৰ ফাদাৰ বুলি কোৱা হয় এখেতক এতিয়া আৰু এটা গুড নিউজ যিটো আমি দি দিছোঁ নতুন মানুহৰ কাৰণে ডেফিনেটলি নতুন নিউজ হ'ব যে এলিমেণ্টছ ৱেলনেছৰ যিটো আয়ুৰ্বেদিক ৰেঞ্জ হয় সেইটো কিন্তু আমি 2019ৰ বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ডৰ এৱাৰ্ডটো পালোঁ বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ডৰ যদি এৱাৰ্ডটো পালোঁ এইটো আমি বহুত কম সময়ৰ ভিতৰতে এলিমেণ্টছ ৱেলনেছে পালে এই এৱাৰ্ডটোৱে যথেষ্ট হয় এইটো অথেণ্টিচিটিৰ কাৰণে যে ব্ৰেণ্ডৰ কোৱালিটিটো কোনটো লেভেলৰ হয় এতিয়া চাওক এটা ভিডিঅ' মই এতিয়া শ্ব' কৰিম ভিডিঅ'টো চাব তাৰপিছত আমি কথা পাতি আছোঁ Together for Elements Wellness, joining us on stage next is the Economic Times Best Healthcare Brands. Ladies and gentlemen, this evening is about recognizing those who've done their very best in the healthcare segment, be it personal care, sports nutrition, wellness, all a part of good health and more. Many congratulations to the team. I'd like to thank you for together for এতিয়া আপোনালোকে যিটো ভিডিঅ' দেখিলে সেইটো আমাৰ এলিমেণ্টছ ৱেলনেছৰ যিটো বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ডৰ এৱাৰ্ড ফাংচনৰ ভিডিঅ' হয় এৱাৰ্ড পোৱাৰ ভিডিঅ' হয় এতিয়া আমি কথা পাতিম আয়ুৰ্বেদৰ বিষয়ে আয়ুৰ্বেদ দ্য চায়েন্স অফ লাইফ তাৰমানে আয়ুৰ্বেদা আয়ু আৰু বেদা বেদাটো কথা হ'ল যে চায়েন্স আৰু আয়ু মানে হ'ল লাইফ তো সেইটো কাৰণে কোৱা হয় চায়েন্স অফ লাইফ এতিয়া আয়ুৰ্বেদত কি হয় বেচিক্সটো অলপ ব্ৰিফলি আমি কৈ লৈছোঁ আয়ুৰ্বেদত 5টা এলিমেণ্ট থাকে ইয়াত দেখা পাইছে শ্লাইডতে বায়ু অগ্নি জল পৃথিৱী আৰু আকাশ এই 5টা এলিমেণ্ট আছে আমাৰ নেচাৰত
কিন্তু আয়ুৰ্বেদত শিকিব লগা বস্তু কি হয় ত্ৰিদোষাস আয়ুৰ্বেদত বাত পিত্ত কফ বুলি ত্ৰিদোষাস আছে এই তিনিটা দোষাস যেটো কোৱা হয় বেলেগ বেলেগ এলিমেন্টছৰ লগত এছ'চিয়েটেড হৈ আছে তাৰমানে বেলেগ বেলেগ এলিমেন্টছৰ লগত এটো কানেক্টেড হয় যেনেকে স্লাইডত দেখা পাইছে বাতা বোলা বস্তুটো আমাৰ এয়াৰ আৰু স্পেচৰ লগত কানেক্টেড হয় কাফা বোলা বস্তুটো আৰ্থ আৰু ৱাটাৰ লগত কানেক্টেড হয় আৰু পিত্তা বোলা বস্তুটো ফায়াৰ আৰু মইশ্চাৰৰ লগত কানেক্টেড হয় এইখিনি মুখস্থ কৰিব নালাগে অলপ বুজি পোৱা কাৰণেহে দিয়া হৈছে এতিয়া চাওক দোষা বুলি যদি কওঁ প্ৰতিটো দোষা আমাৰ বেলেগ বেলেগ বডি অৰ্গেনৰ লগত কানেক্টেড থাকে যিটো দোষাত ইমবেলেন্স আহিব আপোনাৰ বডিৰ হেতু পৰ্চনতে প্ৰবলেম হোৱা বা ইমবেলেন্স হোৱা একো দিগদাৰ হোৱা একো ইস্যু হোৱা এইবিলাক আৰম্ভ হৈ যায় নেক্সট আমি কথা পাতিম আজি আমাৰ যেটো প্ৰডাক্ট হয় এটো আমাৰ এলিমেন্টছ ওয়েলনেছৰ এটা এক্সিলেন্ট প্ৰডাক্ট হয় যেটো হল আমাৰ আয়ুষ ৱাশটো লেহা ফৰ্মত দিয়া হৈছে এতিয়া ফাৰ্ষ্টত হল নামটোতে সব কনসেপ্টটো আপুনি বুজি পাব আয়ুষ শ্বাস মানে বস্তুটো যেটো আমি উখা লওঁ নিখাকটো লওঁ আৰু আয়ুটো হল লাইফ তাৰমানে আমাৰ উখা লোৱাৰ যেটো লাইফ হয় হেতু বেটাৰ কৰে এটু আৰু বেছি দীঘলীয়া কাৰণে প্ৰলং কৰে বহুত স্মুথ কৰে বস্তুটো আৰু লেহা বুলি শব্দটো আপোনালোকে দেখি পাইছে লেহা ফৰ্মটো কি হয় তাৰমানে লেহা এনেকুৱা এটা ফৰ্ম হয় আয়ুৰ্বেদত যেটো আপুনি লিক কৰি পেলাই খাব পাৰে লেহা মানে লিক হয় লিক মানে যেটো আমি হাতত লৈ এনেও খাব পাৰো সেমি লিকুইড নিচিনা বস্তু হয় যেনেকে আপোনালোকে হেৰিটো দেখিছে আমাৰ যেটো কৱচ ব্ৰাছ হয় এইটো হয় ঠিক তেনেকুৱাকে এইটো লেহা ফৰ্মত আছে লিকুইডো নহয় সলিডো নহয় দুটাৰ মাজতে সেমি লিকুইড ফৰ্মত আছে সেইটো কাৰণে আপোনাৰ এবজৰ্পচন ৰেটটো ভাল হয় এটা আমি ফাৰ্ষ্টতে কথা পাতিম আয়ুষ শ্বাসৰ কথা পাতিছো তাৰমানে আমাৰ শ্বাস মানে আমাৰ উশাহৰ কথা পাতিছো ফাৰ্ষ্টতে দেখি লৈছো যে উশাহৰ আমাৰ বডিৰ ভিতৰত যেটো সিস্টেম হয় এটো সিস্টেমটো কি বুলি কয় এটো ৰেসপিৰেটৰি হেলথ বুলি কয় যেটো আমাৰ উশাহ লোৱাৰ সিস্টেম হয় এতিয়া ৰেসপিৰেটৰি হেলথটো ইম্পৰ্টেন্সটো কি হয় আজিকালি আপোনাক দেখিছে যেটো আমি অলৰেডি ইমিউন সিস্টেমৰ কাৰণতে কৈছো যে প্ৰদূষণ লেভেলটো বহুত বেছি বাঢ়ি গৈছে স্লাইডতো দেখি পাইছে এনেকুৱা ফ্যাক্টৰিজ বিলাক বহুত আছে যতে ততে আছে ফ্যাক্টৰিৰ পৰা ধোঁৱা ওলাই থাকে আমি যেটো উশাহ লৈ ধোঁৱাটো এনভায়ৰনমেন্ট তাৰমানে আমাৰ বতাহত থকা কাৰণে আমি যেতিয়া উশাহ লওঁ এই গোটেই পলিউটেন্ট খিনি গোটেই জাবৰ খিনি কিহত আহে আমাৰ বডিৰ ভিতৰত আহি যায় আৰু আমাৰ উশাহ লোৱাৰ কোৱালিটি যেটো হেতু বেয়া কৰি দিয়ে তাৰমানে আমাৰ লাং ফাংচনটো বেয়া কৰি দিয়ে এতিয়া একদম সিম্পল এটা এক্সাম্পল দিছো আমি প্ৰতিদিনে ঘৰত ডাস্টিং কৰো ধুলি চুলি বিলাক সফা কৰো এতিয়া আমি ডেইলি কেলে কৰো বলো আজি কৰিলো আপুনি 3 দিন মান নকৰিলে চলি যাব তেনেকে হয় নে বাৰু কেতিয়াও নহয় হয়নে আজি আমি ডাস্টিং কৰিলো আজি ধুলি সফা কৰিলো আকৌ কিন্তু ধুলি একিউমুলেট হৈ যাব জমা হৈ যাব আকৌ নেক্সট ডে আমি নেক্সট দিনটোৰ কাৰণে আকৌ সফা কৰিব লগা হয় ঠিক তেনেকে ডাস্টিংটো আমি লাংজত কৰিব পাৰো নে নোৱাৰো হয়নে এটো আমাৰ ৰেস্ট্ৰিকশন হয় আমি ডেইলি বলে তেনেকুৱা একো সিস্টেম নাই যে আমি লাংছটো উলাই পেলাই হেতুক সফা কৰিছো হয়নে তো হেতু সম্ভৱ নহয় তো কেনেকে আমি এটো লাংছটো হেই কৰিম হেতু বিষয়ে আজি কথা পাতিম ডাস্টিং টু ইম্পৰ্টেন্ট হয় এটো কথা পাতিলো নেক্সট হল আজি ডেটত এয়াৰ ব্ৰন ডিজিজ বিলাক বহুত বাঢ়ি আছে এয়াৰ ব্ৰন ডিজিজ বিলাক কেনেকুৱা হয় এয়াৰ ব্ৰন মানে এয়াৰ কথাটো অৰ্থটো হল যে বতা এয়াৰ ব্ৰন হয় যেবিলাক বস্তু যেবিলাক বেমাৰ বা যেবিলাক প্ৰবলেম আমাৰ বতাহৰ পৰা হয় ঠিক তেনেকে এয়াৰবৰ্ন ডিজিজৰ মাজত দুই ধৰণৰ হ'ব পাৰে এয়াৰবৰ্ন বেক্টেৰিয়েল ডিজিজ হ'ব পাৰে বা ভাইৰেল ডিজিজ হ'ব পাৰে তাৰমানে বেক্টেৰিয়া খিনি আপোনাৰ উশাহৰ মাধ্যমেৰে আপোনাৰ লাংছটো বেয়া কৰিব পাৰে আৰু নহৰে উশাহৰ মাধ্যমে আপোনাৰ বতাহৰ পৰা ভাইৰাছ খিনি আহি আপোনাৰ লাংছটোৰ হেলথটো বেয়া কৰিব পাৰে নেক্সট ইয়াৰ লগত আমাৰ আছে যে আপুনি কেনেকে গম পাব সিম্পটম বিলাক কি হয় যে আপোনাৰ ৰেসপিৰেচনত কিবা এটা প্ৰবলেম আৰম্ভ হৈ গল কেনেকে গম পাব গম পোৱাৰ ৰাস্তা আছে আপুনি যেতিয়া ষ্টেয়াৰ্স ক্লাইম্ব কৰিব তাৰমানে আমি চিৰি বিলাক যেতিয়া ইউজ কৰো ওপৰত যাবলৈ ষ্টেয়াৰ্স খিনি ইউজ কৰো যদি আপুনি যোৱা সময়ত বহুত আপোনাৰ ভাগৰ লাগিছে উশাহ লবলৈ দিগদাৰ পাইছে হেতু এটা বহুত ডাঙৰ সিম্পটম হয় আৰু নহলে আপুনি ওয়াকিং কৰি আছে বা জগিং কৰি আছে বা এক্সাৰসাইজ কৰি আছে হেতু সময়ত যদি আপোনাৰ ব্ৰিডিংত বহুত বেছি প্ৰবলেম হৈছে আপুনি উশাহ লবলৈ দিগদাৰ হৈছে আপোনাৰ হেতু এটা বহুত ডাঙৰ সিম্পটম হয় আৰু এটা সিম্পটম কি হয় যেটো আমি এলাৰ্জিক বংকাইটিছ বুলি কওঁ ইয়াত কথা এটা কৈ দিছো হিন্ট এটা আছে টিপস
আইটিছ বোলা বস্তুবিলাক তাৰমানে ইয়াত দেখিছে মই কি কৈ আছো ব্ৰংকাইটিছ তাৰমানে যিকিনো ডিজিজৰ নামৰ পিছত যদি আইটিছ বোলা বস্তুটো থাকে আইটিছ থাকিলে কি হয় তাৰমানে হ'ল এইটো ইনফ্লেমেশ্যনৰ লগত ৰিলেটেড হয় ইনফ্লেমেশ্যনটো কি হয় একদম সিম্পল ভাষাত যদি ক'ব যাওঁ কেতিয়াবা কিবা এটা জেগাত যদি ফুলা ভাৱটো আহি যায় সোয়েলিংটো আহি যায় হেতু তেনেকুৱা প্ৰবলেম বিলাকত আইটিছ বোলা শব্দটো লাষ্টত নামৰ লাষ্টত থাকিব তাৰমানে গম পাইছে ব্ৰংকাইটিছ বোলা বস্তুটো কি হ'ল তাত কিবা এটা ফুলি যোৱা সোয়েলিং অহাৰ কাৰণে হয় এতিয়া ব্ৰংকাইটিছটো কি হয় অলপ সিম্পলকে চাই লৈছো ইয়াত চাওক আপোনালোকৰ পিকচাৰ কিছুমান দেখিছে একদম মাজৰ পিকচাৰ যেটো এটো লাংছৰ পিকচাৰ হয় লাংছৰ ভিতৰত আপুনি সৰু সৰু যেবিলাক পাইপডালৰ নিচিনা বস্তু দেখিছে এবিলাকক ব্ৰংকাই বুলি কয় লেফট হেণ্ড সাইডত চাওক এটা নৰ্মেল ব্ৰংকাই হয় আৰু এটা এবনৰ্মেল ব্ৰংকাইটিছ হয় নৰ্মেল ব্ৰংকাইটো চাওক আপুনি উশাহ লোৱাৰ যেটো ৰাস্তা হয় এটো বহল হয় আৰু যেটো আমাৰ ব্ৰংকাইটিছ তাৰমানে সোয়েলিং এটা আহি গ'ল আৰু কি হ'ল উশাহৰ ৰাস্তাটো আমাৰ কম হৈ গ'ল তো সেই তাৰমানে আপোনাৰ সোয়েলিং এটা আহি গ'ল সোয়েলিং হোৱা কি কাৰণে কি হ'ব আপোনাৰ ব্ৰিথিঙত প্ৰবলেম হ'ব তাৰমানে আপুনি উশাহ ল'বলৈ অলপ দিগদাৰ পাব নেক্সট হল ৰাইনাইটিছটো কি হয় নাকৰ লগত ৰিলেটেড হয় আমাৰ নাকৰ যিবিলাক লেয়াৰ হয় তাত যদি সোয়েলিং আহি যায় তেতিয়াও আমাৰ ব্ৰিথিঙত প্ৰবলেম হ'ব পাৰে বা উশাহ ল'বলৈ প্ৰবলেম হ'ব পাৰে সেইটো প্ৰবলেমক ৰাইনাইটিছ বুলি কোৱা হয় আৰু সিম্পটম বিলাক কি হয় আপুনি হাঁচিয়াই থাকিব ঘনাই ঘনাই এইটো এটা প্ৰবলেম হয় কেতিয়াবা পানী ওলাবলৈ ধৰে মানে আলটিমেটলি আপোনাৰ ব্ৰিথিংটোতো ইস্যু হয় এইবিলাক আপোনাৰ সিম্পটম হয় ৰাইনাইটিছৰ নেক্সটটো যেটো আমি এতিয়া ডিসকাস কৰিবলৈ গৈ আছো এবিলাক হয় ৰিজন আপোনাৰ ৰেসপিৰেটৰি ডিসঅৰ্ডাৰ তাৰমানে আপুনি ৰেসপিৰেশনৰ লগত তাৰমানে আপোনাৰ ব্ৰিথিঙৰ যিবিলাক প্ৰবলেম হৈ আছে এইবিলাক প্ৰবলেম হোৱাৰ কাৰণ বিলাক কি হয় কাৰণখিনি চাই লৈছো ফাৰ্স্টটো হল আমাৰ এলাৰ্জি এটা কাৰণ হ'ব পাৰে এলাৰ্জি মানে কি হয় আমাৰ এলাৰ্জিত বস্তুটো কি হয় একদম সিম্পলকে মই বুজাই দিছো এলাৰ্জি শব্দটো সবে শুনিছে এলাৰ্জিত কি হয় বাহিয়াৰ পৰা ফৰেন পাৰ্টিকল কিছুমান যদি আমাৰ ভিতৰত আহি গ'ল যেনেকে মই ক'লো যে ধূলি বিলাক আহিলে যিকোনো কেমিকেল আহিলে অহা পিছত আমাৰ বডিত মাষ্ট সেল বোলা বস্তু এটা থাকে মাষ্ট সেলটোৱে কি হয় আমাৰ বডিৰ গেট কিপাৰ নিচিনা কাম কৰে এতিয়া মাষ্ট সেলটোৱে যদি এইটো নিউট্ৰেল কৰিব পাৰিলে খুবেই ভাল আৰু যেতিয়া নিউট্ৰেল কৰিব নোৱাৰে এইটো এলাৰ্জি ফৰ্ম কৰে কেনেকে মাষ্ট সেলটো ফুটি যায়গে মাষ্ট সেলটো ফুটাৰ লগে লগে কি হয় হিষ্টামাইন বোলা বস্তু এটা ৰিলিজ হ'বলৈ ধৰে এই হিষ্টামাইনটোৱে আমাৰ মেইন এলাৰ্জি কাৰণ হয় নেক্সট কাৰণটো হ'ব যে আপোনাৰ লাংছটো যদি ভালকে কাম কৰিব পৰা নাই লাংছটো যদি উইক হৈ গৈছে মানে যিমানটো ষ্ট্ৰং হ'ব লাগে ইমানটো ষ্ট্ৰং নহয় লাংছটো উইক হৈ গৈছে উইক হৈ যোৱা কাৰণে কি হয় এইটো নিজৰ কামটো ভালকে কৰিব পৰা নাই তেতিয়াও কিন্তু আপোনাৰ ব্ৰিথিঙত ইস্যু হ'ব নেক্সট হল জেনেটিক ৰিজন এটা হ'ব পাৰে আস্থমাত আমি সকলোৱে শুনিছো আপোনালোকেও আনশ্বৰ শুনিছে যে আস্থমাৰ প্ৰবলেমত কেতিয়াবা আমি শুনো যে ফ্যামিলি হিষ্ট্ৰীত আস্থমা কাৰোবাৰ আছিলে পেৰেণ্টছৰ আছিলে বা গ্ৰেণ্ড পেৰেণ্টছৰ আছিলে আৰু চিলড্ৰেনৰো প্ৰবলেমটো হৈ গ'ল একেটা ফ্যামিলিৰ হয় তো কেতিয়াবা ক্যাৰি হৈ যায় তো জেনেটিক ফেক্টৰ এটা হ'ব পাৰে যে জিনৰ পৰা বস্তুটো আপুনি পাব পাৰে নেক্সট হল তো আমি যিবিলাক উশাহৰ প্ৰবলেম হয় এই মানুহবিলাকে সাধাৰণতে এই প্ৰবলেমটোৰ পৰা বাচিব হলে কি কৰে ফাৰ্স্ট হল ইনহেলাৰ বহুত পপুলাৰ এটা সলিউশন হয় বহুত পপুলাৰ ট্ৰিটমেন্ট হয় বহুত দেখিছে আপোনাৰ ওচৰ পাজৰে বহুত মানুহ এনেকুৱা দেখিছে ইনহেলাৰ ইউজ কৰে আৰু আস্থমা কেছতো ইনহেলাৰ দিয়া হয় অলপ ব্ৰিথিং ইস্যু হলে ইনহেলাৰ দিয়া হয় নেক্সট হলে এন্টিহিষ্টামাইন ক্যাপসুল বিলাক দৰব বিলাক দিয়ে এন্টিহিষ্টামাইনটো কি কৰে যেটো হিষ্টামাইন বনি আছে এই হিষ্টামাইন বনি যোৱাটো বন্ধ কৰিব নোৱাৰে যিবিলাক হিষ্টামাইন বনি গ'ল হেতু সফা কৰিব পাৰে তাৰমানে গম পাইছে ধৰি লওক এক্সাম্পল এটা দিছো ঘৰৰ আপোনাৰ পানী অহাৰ টেপটো আপোনাৰ বেয়া হৈ গ'ল এতিয়া কি হ'ল টেপটো যদি ভাঙি গ'ল বা বেয়া হৈ গ'ল পানীটো অনবৰতে ওলাই আছে এতিয়া আপুনি কাম কিহত কৰিব পাৰে আপুনি টেপটো ৰিপেয়াৰ কৰিব লাগিব তেতিয়াহে আপোনাৰ প্ৰবলেমটো পাৰ্মানেন্টলি সলভ হ'ব কিন্তু এই দৰব বিলাক কি কৰে টেপটোত কাম নকৰে যেটো পানী উলিয়াই আছে এটো সফা কৰাত লাগি থয় তাৰমানে কি হয় এন্টিহিষ্টামাইনটো যদি লৈ আছে কোনবা এটো কিন্তু লাইফ লং লৈ থাকিব লাগিব কাৰণ মেইন যেটো ৰুট কজ হয় হেতুত এটো কাম কৰা নাই
নেক্সট হ'ল এণ্টিবায়'টিক্স দিয়ে ডক্টৰে, এণ্টিবায়'টিক্সো ইয়াত ইউজ কৰা হয়। আৰু নেবুলাইজেশ্যন বোলা বস্তু এটা আছে, নেবুলাইজেশ্যন শুনিছেও চাগে। ইয়াত লাষ্ট যিটো বাচ্চাৰ এটা পিকচাৰ দেখিছে, বাচ্চাক এটা অক্সিজেন মাস্ক নিচিনা লগোৱা হৈছে। নেবুলাইজেশ্যনটো কি বস্তু হয়, যিটো দৰৱ দিয়া হয় এইটো পানীৰ মাধ্যমে, এইটো তাত এটা হেৰি যিটো আপোনাৰ মাস্ক দেখিছে সেইটোত পানী যেনেকে চিটাটো আহে তেনেকে আপুনি ড্ৰপলেটছৰ নিচিনা বস্তুটো আপোনাৰ আহে, আৰু এই দৰৱটো তেনেকে দিয়া হয়। ড্ৰপলেটছখিনি আপোনাৰ নাকৰ ভিতৰত যাব বা আপোনাক মুখখনো মেলি থবলৈ কয়, তেতিয়া মুখ আৰু নাকৰ পৰা আপোনাৰ দৰৱখিনি ভিতৰত যাব ব্ৰিডিং লোৱা সময়ত, আৰু আপোনাৰ ব্ৰিডিংটোক এইটো ভাল কৰিব। নেবুলাইজেশ্যন প্ৰচেছ এইটো হয়। এতিয়া চব যিবিলাক প্ৰব্লেমৰ কাৰণে আমি এইবিলাক কৰি আছো, এইবিলাকৰ ডিসএডভান্টেজবিলাক কি হয়, বহুত এক্সপেঞ্চিভ হয় ট্ৰিটমেণ্টছখিনি, তাৰপিছত চিৰিয়াছ ডেমেজ কৰি দিব পাৰে। দীঘলীয়া টাইমৰ কাৰণে ল'ব লাগে, যদি বহুত দৰৱ আপুনি লৈ আছে, আপোনাৰ বেলেগ ষ্টমাক পেটৰ বেমাৰ হ'ব পাৰে, পেটটো বেয়া ডেমেজ কৰিব পাৰে, এইবিলাক বহুত ছাইড ইফেক্ট থাকে। কাৰণ বহুত দীঘলীয়া টাইমৰ কাৰণে যদি কোনোবা মেডিচিন ইউজ কৰি আছে, তেন্তে ডেফিনেটলি আপোনাৰ চিষ্টেমটোক এইটো বেয়া কৰি দিয়ে। আৰু এটা হেবিট ফৰ্ম হ'ব পাৰে যে মই এই দৰৱটো লৈ আছো, এটা হেবিট ফৰ্ম হৈ গ'ল, যেতিয়া মোৰ প্ৰব্লেম হ'ব দৰৱটো নল'লে মোৰ ভাল নালাগে। তো সেইটো এটা হেবিট ফৰ্মিং বুলি কয়। আৰু আজি আমি যিটো পাতিম সেইটো হ'ল আয়ুৰ্বেদা। আয়ুৰ্বেদা যিটো হ'ল এইটো বেষ্ট কেলে হয়, এক্সিলেণ্ট ছেট অফ হাৰ্বছ অনা হৈছে। এক্সিলেণ্ট ছেট অফ হাৰ্ব মানে যিবিলাক হাৰ্বছ বা জড়ি বুটি ইয়াত ইউজ কৰা হৈছে, এইবিলাক এক্সিলেণ্ট ছেট, তাৰমানে একেবাৰে যিটো আমাৰ প্ৰব্লেম হয় সেইটো প্ৰব্লেমতে কাম কৰিবৰ কাৰণে হাৰ্বছখিনিৰ কম্বিনেশ্যন ইউজ কৰা হৈছে, যিটো আমাৰ এক্সিলেণ্ট প্ৰডাক্ট আয়ুষ ৱাছৰ মাধ্যমেৰে আমি মাৰ্কেটত আনিছো আপোনালোকৰ কাৰণে। এতিয়া আয়ুষ ৱাছৰ বিষয়ে অলপ চাই লৈছো। ইনগ্ৰেডিয়েণ্টছৰ কথা যদি আমি পাতো, ইনগ্ৰেডিয়েণ্টছত ফাৰ্ষ্টত আপোনালোকে শ্লাইডখনত দেখিছে যে আমি হাইলাইট কিহক কৰিছো, মুনাক্কা আৰু চিৰিচা। এতিয়া বহুত এটা USP আছে ইয়াৰ, মই কৈ দিছো ইয়াত। মুনাক্কা বোলা বস্তুটো যিটো আঙুৰ, যিটো একদম ড্ৰাই হৈ যোৱা আঙুৰ, ভাল কোৱালিটি আঙুৰবিলাকক ড্ৰাই ফৰ্মত কৰা হয়, সেইটোৱে হ'ল আপোনাৰ মুনাক্কা। সেইটো কাৰণে মুনাক্কাৰ পিছত আপুনি ব্ৰেকেটত চাওক DRFR লিখা আছে। DRFR মানে ড্ৰাইড ফ্ৰুট। আপোনালোকে এলিমেণ্টছ ৱেলনেছৰ যিকোনো আমাৰ যিটো প্ৰডাক্ট আছে, তাত আপুনি চাব হাৰ্বছবিলাক য'ত মেনশ্যন কৰা হৈছে, তাৰ পিছত কিন্তু ব্ৰেকেটত কোনটো ফৰ্মত বা কোনটো পাৰ্ট ইউজ কৰা হৈছে সেইটো সদায় মেনশ্যন থাকে। এইটো কি হয়, আমি এলিমেণ্টছ ৱেলনেছে কেতিয়াৰ পৰা এইটো লিখি আছো, যেতিয়াৰ পৰা এইটো লিগেলি মেণ্ডেটৰী নাছিলে। তাৰমানে আমি অথেণ্টিচিটি বা বেষ্ট ফৰ্মত জেনুইনিটিটো আমি আগৰ পৰাই মেইনটেইন কৰি আছো। এতিয়া এইটো জৰুৰী কেলে হয়, কেতিয়াবা হয় যে ধৰি লওক এক্সাম্পল হিচাপে দিছো যে মোৰ কিবা এটা প্ৰডাক্টত তুলসীটো লাগে, তুলসী পাতটো লাগে। এতিয়া পাতটো মই পোৱা নাই, মই ৰুটটো লৈ পেলাই তাত দিলো, কিন্তু লিখা সময়ত মই তুলসীয়ে লিখিম, কিন্তু অথেণ্টিচিটিটো থাকিলে নে? ডেফিনেটলি নাথাকিলে। কোৱালিটিও বেলেগ হৈ যাব, কাৰণ মোৰ পাত লাগিছিলে, মই পাত পোৱা নাই, মই কি ইউজ কৰিলো, মই ৰুটটো ইউজ কৰিলো। সেইকাৰণে এই অথেণ্টিচিটিটো এলিমেণ্টছ ৱেলনেছে ডে ওৱানৰ পৰা মেইনটেইন কৰি আছে। এতিয়া মুনাক্কা আৰু চিৰচা যিটো কম্বিনেশ্যন হয়, এইটো কিহত কাম কৰে, ডেফিনেটলি আপোনাৰ ইমিউনিটি বুষ্ট কৰিব, আপোনাৰ যিটো লাং টিস্যু হয়, লাংছৰ ফাংচনটো কাম কৰিব। আৰু এটা নভেল কম্বিনেশ্যন কেলে কোৱা হয়, এই কম্বিনেশ্যনটো ফাৰ্ষ্ট টাইমৰ কাৰণে ইণ্ডিয়াত ইউজ হৈছে। নেক্সট কম্বিনেশ্যনটো শ্লাইডত চাওক, কাণ্টাকাৰী আৰু ৱাছা দিয়া হৈছে। কাণ্টিকাৰী আৰু ৱাছাৰ যিটো কম্বিনেশ্যন হয়, এইটো যিটো আমাৰ ফ্লেগম আহে, কফ যিটো আহে, এইটো লুজ কৰি দিবলৈ হেল্প কৰে, আপোনাৰ বাহিৰলৈ উলিয়াই দিবলৈ বহুত ইজি হয়। যেতিয়া লুজ হৈ যায় সেইটোত হেল্প কৰে। আৰু আমাৰ উইণ্ড পাইপ, তাৰমানে আমাৰ উশাহ লোৱাৰ যিটো পাইপ হয়, পাইপডাল অলপ ডাঠ হৈ যায় এলাৰ্জি হোৱাৰ কাৰণে, এইটোক লুজ কৰি দিয়ে, ডাইলেট কৰি দিয়ে। নেক্সট কম্বিনেশ্যনটো শ্লাইডত চাওক, এইটো মুলেঠি আৰু দাৰু হৰিদ্ৰা। মুলেঠি আৰু দাৰু হৰিদ্ৰা যিটো কম্বিনেশ্যন হয়, এইটো আপোনাৰ ইমিউন চিষ্টেমটো ষ্ট্ৰং বনায়, ইমিউনিটি এনহেন্সাৰ বুলি কোৱা হয়। এইটো প্ৰটেকশ্যন কৰে, আপোনাৰ ইনফেকশ্যনৰ পৰা আপোনাক প্ৰটেকশ্যন এটা দিব। নেক্সট আমাৰ কম্বিনেশ্যনটো হ'ল জেটামানচি। জেটামানচি আপোনাৰ মাইণ্ডটো অলপ শান্ত কৰি থ'ব, কামছ কৰা, মাইণ্ড কাম কৰা বুলি কয়। আপোনাৰ কাফিং যিটো হয়, এলাৰ্জি হ'লে কি হয়, বহুত কাহৰ প্ৰব্লেম হয়, কাৰণ এটা ডিঙিত এটা ইৰিটেশ্যন থাকে, সেইটো কাৰণে আপোনাৰ কাফিং হয়, সেইটোৰ আৰাম দিব। ইলা আৰু জেচট পাউডাৰ যিটো, এইটো এণ্টি বেক্টেৰিয়েল প্ৰপাৰ্টিজ আছে, তাৰমানে বেক্টেৰিয়েল ইনফেকশ্যন বা বেক্টেৰিয়েল তেনেকুৱা যদি বাহিৰৰ পৰা আহিছে সেইটোক আৰাম দিব।
মধু দিয়া হৈছে যেটো হানি বুলিও কওঁ আমি মধু কি কৰে আপোনাৰ যেটো ডিঙিত মই কৈছো যে কেতিয়াবা এলাৰ্জি হৈ গলে আমাৰ এটা ইৰিটেশন এটা হৈ থাকে সেই ডিঙিটোক আৰাম দিব যিমানখিনি হাৰ্বছ এই প্ৰডাক্টত ইউজ কৰা হৈছে গোটেইখিনি হাৰ্বছৰ বেনিফিট খিনি গুডনেছ খিনি আমাৰ লাংছ লৈকে লৈ যোৱাৰ কামটো খুব ভালকে কৰে নেক্সট আমাৰ ইয়াত আছে ট্ৰিকাটু ট্ৰিকাটুটোৰ কম্বিনেশ্যন কি হয় সুন্থি মৰিচা আৰু জাবিত্ৰী এই তিনটা বস্তুৰ কম্বিনেশ্যন হয় কিহত কাম কৰে আমাৰ যিবিলাক হাৰ্বছ আছে যিবিলাক আমি ওপৰত এতিয়ালৈকে চালো এই গোটেইখিনি হাৰ্বছৰ পাৱাৰখিনি এনহেন্স কৰে বঢ়াই দিয়ে আৰু এওঁলোকৰ কাম কৰাৰ এক্টিভিটিটো বঢ়াই দিয়ে লাষ্টত ইয়াৰ শৰ্কৰা দিয়া আছে কেন সুগাৰটো ইউজ কৰা হৈছে কেন সুগাৰটো কি হয় এইটো ব্ৰিডিং প্ৰব্লেমৰ কাৰণে জৰুৰী হয় এটা আয়ুৰ্বেদৰ মতে এইটো এটা মাষ্ট প্ৰপাৰ্টিজ হয় আয়ুষ ফাৰ্ষ্টটো নভেল হয় মুনাক্কা চিৰিছাৰ কম্বিনেশ্যন যেটো মই ক'লো ব্ৰিডিংটো আপোনাৰ ইম্প্ৰুভ কৰিব আপোনাৰ লাং ফাংচনটো ইম্প্ৰুভ কৰি দিয়ে আৰু আমাৰ কম্বিনেশ্যনটো ইণ্ডিয়াত ফাৰ্ষ্ট টাইমৰ কাৰণে ইউজ হৈছে ইয়াৰ বাহিৰেও কি কাম কৰে আপোনাৰ মাইণ্ডটো কাম কৰিব আপোনাৰ তাৰমানে আপোনাৰ যেটো আমাৰ শান্ত কৰে ব্ৰেইনটো যেটো আমি অলপ কেতিয়াবা কি হয় উশাহৰ প্ৰব্লেম বুলি ক'লে অলপ এংজাইটি এটা হৈ যায় অলপ পেনিক কৰে কেতিয়াবা হেতু ডেফিনেটলি আৰাম দিব আপোনাৰ উইণ্ড পাইপ যেটো উশাহ লোৱাৰ পাইপডাল হয় হেতু লুজ কৰিব যেটো ডাট হৈ যায় এলাৰ্জি হলে আৰু আপোনাৰ ইমিউনিটিটো বুষ্ট কৰিব ইমিউনিটিটো ষ্ট্ৰং কৰাত সহায় হ'ব এটা বহুত ডাঙৰ ইউএসপি হয় এটো মন কৰিব এইটো প্ৰডাক্টত কিন্তু কোনো ধৰণৰ ষ্টেৰয়েডটো ইউজ হোৱা নাই ষ্টেৰয়েডটো ইউজ হোৱা নাই এটো কাৰণে এটো প্ৰডাক্ট লোৱা পিছতো কিন্তু একো হেবিট ফৰ্মেশন নহয় এটো বহুত ডাঙৰ এটা ইউএসপি হয় কেনেকে ল'ব লাগে এতিয়া প্ৰডাক্টৰ বিষয়ে আমি শিকিলো প্ৰডাক্টটো কেনেকে ল'ম হেতু ভালকে ডায়েৰী পেন আছে যদি এটো নোট কৰিব কাইন্ডলি কেনেকে নোট কৰিব আয়ুষ ৱাশটো হ'ল যে যিকোনো সময়ত আপুনি ল'ব পাৰে এটো লোৱাৰ কোনো পাৰ্টিকুলাৰ টাইম নাই খালি দুটা বস্তু মন কৰিব এটো গৰম পানী বা গৰম গাখীৰৰ লগত মিক্স কৰি পেলাই ল'ব লাগে আৰু এটো খালি পেটত ললে ভাল তাৰমানে আপুনি খোৱাৰ আগত এটো ললে ইয়াৰ এবজৰ্পশনটো বহুত ধুনিয়াকে হয় এতিয়া মই গৰম পানী বা গৰম গাখীৰ যে কৈছো হেতু মই গৰমৰ টেম্পাৰেচাৰটো অলপ কৈ দিছো গৰম পানী আৰু গৰম গাখীৰ যেটো ল'ব হেতু কিন্তু একেবাৰে বয়লিং ওয়াটাৰ বা বয়লিং মিল্ক হোৱাৰ কোনো প্ৰয়োজন নাই আৰু একেবাৰে লিউ ওয়াৰ্ম যেটো কওঁ আমি অলপ যেটো গুনগুনা যেটো কওঁ কুহুমিয়া গৰম হেতুও নহয় টেম্পাৰেচাৰটো কেনেকুৱা হ'ব যেটো আমি চাহ খাওঁ চাহ বনালে আমাৰ যিমানটো গৰম থাকে ঠিক সিমানটোৱে গৰম হলে হৈ যাব তাৰমানে চাহটো যেনেকে আপুনি সিপ কৰি লয় আপুনি আয়ুষ ৱাশটো যেতিয়া মিক্স কৰি পেলাই খাব হেতুও কিন্তু আপুনি সিপ কৰি পেলাই ল'ব একেবাৰতে খাই নিদিব ডোসেজটো কেনেকুৱা হ'ব যদি এডাল্টক দি আছে তেতিয়া হলে 1 পৰা 2 টেবল স্পুন তাৰমানে 10 পৰা 20 গ্ৰাম হয় এটো খানা খোৱাৰ আগত খাব আৰু দিনত দুবাৰ খাব এটা সেট কৰি ল'ব আপুনি মৰ্নিংত এটা টাইম খাইছে আৰু ৰাতি যদি খাইছে ডিনাৰৰ আগত খাব এই আয়ুষ ৱাশটো লোৱা পিছত মিনিমাম আপুনি 15 to 20 মিনিটস গ্যাপ এটা দিব তাৰ পিছত একো বস্তু খাব আৰু যদি বাচ্চাক দি আছে তেতিয়া হলে 10 বছৰ ওপৰত বাচ্চাক দিব 10 বছৰ তলত বাচ্চা কিন্তু এটো ৰেকমেন্ড নকৰিব তো প্ৰডাক্টৰ ষ্টাৰ্টিং এজটো কিমান হ'ল 10 বছৰ হ'ল বাচ্চাক যদি দি আছে ডোসেজটো কিমান হ'ব 1 টেবল স্পুন হ'ব টুৱাইস ডেইলি দিনত দুবাৰে দিব ডোসেজৰ টাইমিং খিনি একে থাকিব খালি বাচ্চা হলে 10 বছৰৰ ওপৰত বাচ্চাক যদি দি আছে তেতিয়া হলে 1 টেবল স্পুন টুৱাইস ডেইলি দিনত দুবাৰ আৰু যদি ডাঙৰক দি আছে তেতিয়া হলে 1 পৰা 2 টেবল স্পুন লৈকে যাব পাৰে এটো কিমান সিভিয়াৰ প্ৰবলেম হয় হেতুৰ ওপৰত ডিপেন্ড কৰিব যদি অলপ সলপ প্ৰবলেম হয় তেতিয়া হলে 1 টেবল স্পুন দিলে চলিব দিনত দুবাৰ আৰু যদি অলপ আপোনাৰ লাগিছে যে অলপ প্ৰবলেমটো বেছি তেতিয়া হলে আপুনি 2 টেবল স্পুন লৈকে যাব পাৰে দিনত দুবাৰ খানা খোৱাৰ আগতে ল'ব এটো লোৱাৰ 15-20 মিনিটস এটা গ্যাপ দিব তাৰ পিছতে একো বস্তু খাব কিছুমান কথা অলপ ধ্যান দিব লাগে এটো একদম ভালকে মন কৰিব এই প্ৰডাক্টটো কিন্তু প্ৰেগনেন্ট লেডি বা লেক্টেটিং মাদাৰ্সৰ কাৰণে নহয় হেতু কাৰণে এটো সময়ত কিন্তু মহিলাসকলক এই প্ৰডাক্টটো ৰেকমেন্ড কৰি নিদিব ব্ৰিডিংৰ প্ৰবলেম যদি ঘনাই হৈ আছে কাৰবা তেতিয়া হলে কিন্তু একেলেঠাৰি এটা মানে 3 মাহৰ কাৰণে গ্যাপ নিদি পেলাই
3 মাহৰ কাৰণে ৰেগুলাৰ কৰিব লাগিব মিনিমাম 3 মাহ তাৰপিছত আপুনি ল'ব পাৰে এইটো আপোনাৰ প্ৰব্লেমৰ ওপৰত ডিপেন্ড কৰিব আপুনি যদি প্ৰব্লেম নাই এটা গ্যাপ দি পেলাই আকৌ কোৰ্সটো কৰিব পাৰে কিন্তু মিনিমাম 3 মাহ আপোনাৰ ল'ব লাগিব যদি এনেকুৱা পেশেন্টক দি আছে যে ব্ৰিথিংৰ ইস্যু সদায় থাকে বা ঘনাই ঘনাই থাকে আৰু যদি কেতিয়াবা হয় যে ব্ৰিথিংৰ ইস্যু তেনেকে নাই আজিকালি যেনেকে পলিউশনটো বহুত বেছি বাঢ়ি গ'ল হঠাতে প্ৰব্লেমটো দেখা দিলে হঠাতে হোৱা প্ৰব্লেমটোত কি হ'ব আপুনি প্ৰডাক্টটো লোৱা আৰম্ভ কৰিলে ইমিডিয়েটলি আৰম্ভ কৰি দিলে আৰু 2 সপ্তাহ লোৱাৰ পিছত গ্যাপটো দিব পাৰে 2 সপ্তাহত যদি আপুনি দেখিছে যে একেবাৰে একো চেঞ্জ হোৱা নাই আৰাম পোৱা নাই তেতিয়াহলে ডক্টৰক কনসাল্ট কৰিবলৈ অলপ ৰেকমেন্ড কৰিব কাৰণ মেইন কজটো মেইন কাৰণটো জানিব লাগে নেক্সটটো হ'ল যদি আস্তমা পেশেন্ট আহিছে আস্তমা পেশেন্ট এইটো আমাৰ ওচৰত বহুত কোৱেশ্চন আমি পাওঁ এইটোৰ ওপৰত যে আস্তমা পেশেন্টক দিব পাৰিম নেকি আস্তমা যদি ডায়াগনোজ হৈছে ডেফিনেটলি দিব পাৰিব কিন্তু মন কৰিব সিভিয়াৰ আস্তমা পেশেন্টক কিন্তু এইটো নিদিব কাৰণ সিভিয়াৰিটি কি হয় অলমোস্ট এইটো দৰবো কাম নিদিয়ে অলমোস্ট নেবুলাইজেশনতে থাকিব লাগে এইটো অলপ যদি সিভিয়াৰ বেছি সিভিয়াৰ হৈ গৈছে তেতিয়াহলে কিন্তু প্ৰডাক্টটোক আপুনি ৰেকমেন্ড নকৰাটোৱে ভাল অলপ আপোনাৰ হেসেল ফ্ৰী বিজনেস হ'ব সিভিয়াৰ আস্তমা কেছত ৰেকমেন্ড নকৰিব যদি আস্তমা এনে আছে নৰ্মালি আস্তমাৰ প্ৰব্লেম আছে তাত আপুনি দিব পাৰিব ডেফিনেটলি আৰাম হ'ব কিন্তু ইয়াৰ লগতে কথা এটা কৈ দিওঁ যে আস্তমাটো 100% কিয়ৰ কৰি দিব তেনেকুৱা গ্যাৰান্টি কিন্তু একেবাৰে নিদিব কাৰণ বস্তুটো আস্তমাৰ লগত যিবিলাক আমাৰ অলপ লাইফষ্টাইলটো ডিস্টাৰ্ব হৈ যায় অলপ প্ৰব্লেম হয় এই প্ৰব্লেম কেইটাকে লাইফষ্টাইলটোক অলপ ৰিলেক্স কৰে অলপ আৰাম দিয়ে 100% কিয়ৰ কিন্তু কৰাৰ গ্যাৰান্টি নহয় কাৰণ এইবিলাক এনেকুৱা এটা প্ৰব্লেম যে 100% গ্যাৰান্টি হ'ব নোৱাৰে তাৰমানে তেনেকুৱা গ্যাৰান্টি দি প্লান নলব আৰাম ডেফিনেটলি দিব তেনেকে দিব আৰু নিউমোনিয়া পেশেন্ট যদি হয় এটো এটা সিভিয়াৰ এগেইন নিউমোনিয়া এটা সিভিয়াৰ ইস্যু হয় সিভিয়াৰ প্ৰব্লেম হয় তাতো আপুনি এটো প্ৰডাক্টটো ৰেকমেন্ড কৰি নিদিব আৰু এটা বস্তু মনত থব ডায়াবেটিছৰ পেশেন্ট যদি কোনোবা আছে তাতো কিন্তু প্ৰডাক্টটো ৰেকমেন্ড কৰি নিদিব কাৰণ ইয়াত সুগাৰ বেজ আছে এটো কাৰণে আমি সুগাৰ লেভেল যদি আছে কাৰোবাৰ ডায়াবেটিক পেশেন্ট হয় তাত আপুনি এটো মেনশন কৰি নিদিব বা ৰেকমেন্ড কৰি নিদিব এতিয়া আমি গোটেইখিনি বস্তু চালো কিন্তু ইয়াৰ লগতে প্ৰডাক্টটো আৰু অলপ ভালকে কাম কৰিব হলে এটা কথা এক্সট্ৰাকে আমি ইয়াত গাইড কৰিবলৈ বিচাৰো ট্ৰেনিঙত যে আপুনি যদি অলপ যোগা বা প্ৰাণায়াম কৰে তেতিয়া হলেও কিন্তু আপোনাৰ যোগা আৰু প্ৰাণায়াম বোলা বস্তুটো আপোনাৰ লাং ফাংচনটো বহুত ইমপ্ৰুভ কৰি দিয়ে তেতিয়া হলে এনেকুৱা মানুহক প্ৰডাক্টৰ লগে লগে এটো অলপ গাইডলাইন হিচাপে আপুনি টিপস দিব পাৰে যে যদি প্ৰাণায়াম যেটো আমি কিছুমান এনেকুৱা যোগা আছে যে আমাৰ উশাহৰ লগত জড়িত হয় যে আমি উশাহটো এবাৰ লৈ পেলাই আকৌ এৰি দিও তেনেকুৱা এক্সাৰসাইজ যদি কোনবা কৰি আছে ডেফিনেটলি এটো বহুত লাং ফাংচনটো ইমপ্ৰুভ কৰি দিয়ে হেতু আপুনি লগতে ক'ব পাৰে কাছ যেটো বস্তুটো কাছৰ লাইফ সাইকেলটো কিমান হয় জানেনে 150 পৰা 200 বছৰলৈকে এওঁলোক থাকিব পাৰে ৰিজনটো কি হয় জানে এওঁলোকে যেটো উশাহ লয় বহুত আৰামেৰে লয় তাৰমানে একেবাৰে খৰধৰকে উশাহ নলয় 1 মিনিটত 3 বাৰ বা 4 বাৰে উশাহ লয় মানে এপ্ৰক্সিমেটলি মই কৈ আছো ইমান আৰামত যদি উশাহ লৈ আছে হেতু এটা সিক্ৰেট হয় ইহঁতৰ দীঘলীয়া লাইফ সাইকেলৰ পিছত যেটো সিক্ৰেট হয় গম পাইছে উশাহটো যেতিয়া লব একদম খৰধৰ কৰি পেলাই যেটো উশাহ হয় হেতু নলব আৰামত কৰিব যোগা প্ৰাণায়ামে যেটো আপোনাৰ কৰাত ব্ৰিডিংটো ডেফিনেটলি হেল্প কৰিব লাং ফাংচনটো ইমপ্ৰুভ কৰি দিয়াৰ কাৰণে এতিয়া এলিমেন্টছ ওয়েলনেছৰ এটা এক্সিলেন্ট আয়ুৰ্বেদিক সলিউশন যেটো আমাৰ ব্ৰিডিং ইস্যুজ ভাল কৰে এটো আমি আজি কথা পাতিলো আয়ুষ ওয়াশ লেহা আয়ুষ ওয়াশ টো আপুনি কাম কৰিব মাৰ্কেটত বহুত ভাল এটো ৰেসপন্স আহি আছে এন্ড গোটেইখিনি নলেজো আজি আপোনালোকে পালে ডেফিনেটলি আশা কৰিছো আপোনাৰ এটো প্ৰডাক্টটো শেয়াৰ কৰিব গলে এতিয়া নলেজ লোৱাৰ পিছত যেটো আপুনি শেয়াৰ কৰিব ডেফিনেটলি কনফিডেন্সটো বাঢ়ি গল এতিয়া আমি অলপ চাম আমাৰ টাইপস অফ কাস্টমাৰ আমি প্ৰতিটো ট্ৰেনিঙত আমি এটো কওঁ টাইপস অফ কাস্টমাৰ এতিয়া মই ট্ৰেনিংটো যেতিয়া প্ৰডাক্টৰ বিষয়ে হেক কৰো লগে লগে মই টাইপস অফ কাস্টমাৰৰ বিষয়ে কথা পাতো এটো জৰুৰী কেলে হয় কাৰণ প্ৰডাক্টটো নলেজ পালে প্ৰডাক্টটো কি হয় কেনেকে কাম কৰে ডোছেজ সব আমি গম পালো এতিয়া নেক্সট আপুনি প্ৰডাক্টটো লৈ ক'ত যাব মাৰ্কেটত যাব মাৰ্কেটত আমাৰ টাৰ্গেট কাস্টমাৰ কোন হয় এটো জনাটো বহুত বেছি ইম্পৰ্টেন্ট হয় তো টাইপস অফ কাস্টমাৰ হেতু কাৰণে আমি ডিসকাস কৰো তিনি ক্যাটাগৰী কাস্টমাৰ হয় ফাৰ্স্ট ক্যাটাগৰীটো হ'ল আমাৰ এই ক্যাটাগৰী যেটোত আমাৰ তেনেকুৱা মানুহ যে হেলদি হয় একো প্ৰবলেম ষ্টাৰ্ট হোৱা নাই হেলদি হয়
তেনুকা মানুহ কিছুমান থাকে বি ক্যাটেগৰীত আহে যিবিলাক মানুহৰ সৰু সুৰা বেমাৰ আৰম্ভ হৈ গৈছে সৰু সুৰা প্ৰবলেম বডিত আৰম্ভ হৈ গৈছে আৰু লাষ্টৰ ক্যাটেগৰীটো হ'ল সি ক্যাটেগৰী যেটো আমাৰ ক্ৰিটিকেল পেশেন্টৰ ক্যাটেগৰী ক্ৰিটিকেল পেশেন্ট মানে যেটো সিৰিয়াস বা সিভিয়াৰ কেसेस বিলাক হয় হেতু সদায় মনত থব আমাৰ যেটো টাৰ্গেট কাস্টমাৰ হয় এটো কিন্তু এ আৰু বি হয় তাৰ মানে আমাৰ যিখিনি প্ৰডাক্ট হয় এটো ওয়েলনেছৰ প্ৰডাক্ট হয় আৰু থাৰ্ড ক্যাটেগৰী যেটো সি ক্যাটেগৰী হয় ক্ৰিটিকেল পেশেন্টৰ এটো কিন্তু ইলনেছ ক্যাটেগৰী হয় তো ওয়েলনেছৰ প্ৰডাক্ট লৈ আপুনি ইলনেছত কাম কৰিব নালাগে ওয়েলনেছৰ প্ৰডাক্ট লৈ আপুনি ওয়েলনেছটো কাম কৰিব এই এ আৰু বি কাস্টমাৰ এটো আমাৰ টাৰ্গেট হয় তাত যদি কাম কৰে আপোনাৰ ৰিজাল্ট বহুত ভাল আহিব ৰিজাল্ট যদি ভাল আহে এটো আপোনাৰ ডেফিনেটলি বিজনেছৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব লাষ্টত আমি যদি যেটো কথা পাতো হেতু হল আমাৰ ওয়েবসাইটৰ বিষয়ে এতিয়া সব ই কমাৰ্স ওয়েবসাইট বেলেগ অনলাইন পোৰ্টেলৰ পৰা যদি আপুনি প্ৰডাক্টখিনি পাৰচেজ কৰি আছে তেতিয়া হলে কিন্তু কোম্পানী ফালৰ পৰা একো গ্যাৰান্টি নাথাকে কাৰণ কথা এটা হলো সদায় জানিব মই সদায় এটো শেয়াৰ কৰো কাৰণ আমাৰ লগত কোৱেশ্চনো আহে আৰু মই চাৰিফালে দেখিছো যে বহুত এনেকুৱা অনলাইন সাইট আছে প্ৰডাক্টখিনি এভেইলেবল হয় বুলি কয় কমত পায় বুলি কয় এনেকুৱা বিভিন্ন ধৰণৰ কোৱেশ্চন আহে এটো আমাৰ ফালৰ পৰা কেলে আমি গ্যাৰান্টি নিদিও কাৰণ যিকোনো ব্র্যান্ড বা কোম্পানী বা প্ৰডাক্ট হল যেতিয়া পপুলাৰ হৈ যায় আমাৰটো আমি কলো যে আমি অলৰেডি আমাৰ যেটো প্ৰডাক্ট হয় এটো অলৰেডি এটা এৱাৰ্ড পালে তো কোৱালিটিটো নিজে গম পাইছে বহুত বেছি সাকসেসফুল হোৱা প্ৰডাক্ট বা ব্র্যান্ড বা পপুলাৰ হোৱা প্ৰডাক্ট যদি হয় তেতিয়া কিন্তু লগে লগে ইয়াৰ ডুপ্লিকেশন মাৰ্কেটটো এটা আৰম্ভ হৈ যোৱাৰ চান্সেস হয় ডুপ্লিকেশন মাৰ্কেটটো আৰম্ভ হৈ যায় এতিয়া ই কমাৰ্স বেলেগ ই কমাৰ্স সাইটৰ পৰা যদি আপোনালোকে লৈ আছে বা বেলেগ অনলাইন পোৰ্টেলৰ পৰা লৈ আছে তেতিয়া হলে কোম্পানী ফালৰ পৰা একো আমি গ্যাৰান্টি কেলে নিদিও প্ৰডাক্টটো ফেক হ'ব পাৰে প্ৰডাক্টটো এক্সপায়াৰ্ড প্ৰডাক্ট হ'ব পাৰে হেতু কাৰণে কোম্পানী ফালৰ পৰা আমি গ্যাৰান্টি নিদিও আপোনালোকে যেতিয়া প্ৰডাক্ট পাৰচেজিং কৰিব আমাৰ যেটো অফিশিয়াল সাইট হয় indiashopee.com তাত আপুনি গৈ প্লাই প্ৰডাক্ট পাৰচেজিং কিনি কৰিব পাৰে আমাৰ ইণ্ডিয়া শপে ষ্টৰো এভেইলেবল আছে বহুত জেগায় জেগায় আপুনি অলপ যেটো জেগাত আপুনি আছে নিয়াৰ বাই শপি কোড হয় আপোনালোকে নিজৰ নিজৰ লিডাৰৰ পৰা উদি লব তেনুকা ষ্টৰ বহুত আছে আপুনি ষ্টৰৰ পৰা লয় আৰু আপুনি যদি সাইটৰ পৰা লব লাগে ডেফিনেটলি অফিশিয়াল সাইটৰ পৰা লওক তেতিয়া হলে কোম্পানী ফালৰ পৰা 100% ৰেসপন্সিবিলিটি এটা থাকে তো হেতু কাৰণে মই সদায় এটো মেনশন কৰো এতিয়া লাষ্টত আৰু এটা কথা কম আমাৰ যেটো হাৰভেষ্ট সাকসেস একাডেমি হয় আমাৰ জিমান ডাইৰেক্ট সেলিং কোম্পানী আছে ফাৰ্স্ট এনুকা ইণ্ডিয়ান ডাইৰেক্ট সেলিং কোম্পানী যাৰ নিজৰ এটা এডুকেশন সিস্টেম আছে হেতু কাৰণে মই সদায় এটো নিজৰ ট্ৰেনিংত মেনশন কৰো যে হাৰভেষ্ট সাকসেস একাডেমিৰ লগত কানেক্টেড হ'ব নিজকে কানেক্টেড হোৱাৰ কানেকশনটো হোৱাৰ সবতকি ইজি ৰাস্তাটো কি হল আমাৰ যেটো হাৰভেষ্টৰ ইউটিউব চেনেল আছে আমাৰ অফিশিয়াল এটা চেনেল আছে ইউটিউবত হেতু যদি আপুনি সাবস্ক্ৰাইব কৰি লয় তেতিয়া হলে কিন্তু গোটে আপডেটস খিনি আপোনালোকে অটোমেটিক্যালি নটিফিকেশন পাই যাব তাৰ মানে বাৰে বাৰে ট্ৰেনিংৰ কাৰণে এতিয়া আজি যেটো আপোনালোকে ট্ৰেনিং ললে বহুত মানুহ এনেকুৱা আছে যে ইউটিউবৰ মাধ্যমেৰে জড়িত হৈছে ট্ৰেনিংটো লৈ আছে তে আপুনি যদি সাবস্ক্ৰাইব কৰি লয় চেনেলটো আপুনি বাৰে বাৰে লিংকত গৈ ক্লিক কৰি পেলাই ইউটিউবৰ চেনেলত যাব নালাগে আপুনি যদি নিজে সাবস্ক্ৰাইব কৰা আছে এটো অটোমেটিক নটিফিকেশন এটা আপোনাৰ ওচৰত আহি যাব হেতুৰ পৰা আপুনি ডাইৰেক্টলি ট্ৰেনিংটো লব পাৰে আৰু কি এক্টিভিটি হৈ আছে হাৰভেষ্টৰ মাজত হেতু আপুনি গম পাই থাকিব পাৰে হেতু কাৰণে আপুনি হাৰভেষ্ট সাকসেস একাডেমি যেটো অফিশিয়াল চেনেল হয় হেতু আপুনি সাবস্ক্ৰাইব কৰি লব আজি কাৰণে ইয়াতে হেক কৰিম কাৰণ আজি আমাৰ প্ৰডাক্টটো আছিল আয়ুষ ৱাশ যিমানখিনি শিকিলে নলেজ ললে কিছুমানে নোট কৰিলে ডেফিনেটলি নোট কৰাটো খুবেই জৰুৰী মাৰ্কেটত যোৱা আগতে হুনকালে এটা ৰিভিজন কৰি লব প্ৰডাক্টৰ বিষয়ে আশা কৰিছো যিমানখিনি নলেজ আজি পালে গোটেইখিনি নলেজ আপোনালোকক বিজনেস কৰাত সহায় হ'ব 100% কনফিডেন্স লেভেলটো আপোনাৰ বাঢ়ি যাব আকৌ অহাৰ প্ৰমিস কৰি মই দীপায়ন্তা গাঙ্গুলী ইয়াতে হেক কৰিছো আকৌ লগ পাম একে জেগাত থ্যাংক ইউ সো মাচ দীপায়ন্তা গাঙ্গুলী বাই বাই Thank you for watching. For more business and product videos, subscribe the channel now.